নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন? উত্তৰ দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, শকুন্তলা ছবি কোনে পৰিচালনা কৰিছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, হস্তিবিদ্যায়ন পুথিৰ চিত্ৰশিল্পৰ কাম কোনে সম্পন্ন কৰিছিল? উত্তৰ দিলবৰ আৰু দুচাই। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত গোহাঁইকমল আলি নিৰ্মাণ কৰা হৈছিল? উত্তৰ নৰনাৰায়ণৰ ৰাজত্বকালত গোহাঁইকমল আলি নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ গোমধৰ কোঁৱৰে। নেক্সট কুৱেশ্যন, হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? উত্তৰ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ বিশ্বসিংহ। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ দিনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ নৰনাৰায়ণৰ দিনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয় অসমীয়া ছবিখনৰ নাম কি? উত্তৰ ইন্দ্ৰমালতী 1939 চনত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, বিশ্বৰ মুঠ মুগা উৎপাদনৰ ক্ষেত্ৰত অসমে কিমান শতাংশ উৎপাদন কৰে? উত্তৰ 95%।